নমস্কাৰ, জয়শ্ৰী মহাকাল। মই বিকাশ। আজি আমাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত আছে বিশিষ্ট অতিথি ভাস্কৰ বৰুৱা। আপোনাক আমাৰ ইয়ালৈ নিমন্ত্ৰণ কৰি আনিলোঁ, বহুত ভাল লাগিলে। আজি আপোনাৰ ইন্ট্ৰডাকশ্যনটো দিয়কচোন। ধন্যবাদ। আপুনি আমন্ত্ৰণ জনাই বহুত ভাল পাইছোঁ। হয়, মোৰ ইয়াত ক'বলৈ বহুত কথা আছে। আচ্ছা, মানে এই চেনেলবিলাকৰ আমাক ক'বলৈ সুযোগ লাগে ন। হয় হয় হয়। বহুত ভাল পাইছোঁ। বাকী আপোনাৰ ঘৰ? মোৰ ঘৰ লাডৈগড়, মেলেং দলৈ গাঁও। মোৰ ঘৰত মা দেউতা আৰু মই আছোঁ। হয়। আজি আমাৰ অডিয়েঞ্চক আপুনি কিবা কাহিনী এটা ক'ম বুলি কৈছে। আপুনি কি ক'ব বিচাৰে? আপোনাৰ কাহিনীটো কওকচোন আমাক অকণমান। হয়, মই এজনী ছোৱালী ভাল পাইছিলোঁ। হয়, 2023 চন মানত হ'ব। হয়, প্ৰথমতে আমাৰ ইনষ্টাগ্ৰামতে, হয়, তাৰপিছত তেনেকৈ চিনাকি হ'লো আৰু হৈ পেলাই প্ৰথম লগ কৰিছিলোগে। ক'ত লগ কৰিলাগে? লগ আপোনাৰ কাকজানত লগ কৰিলোঁ। প্ৰথমদিনাখন মানে আমাৰ ইমান কথা কোৱা নহ'ল, এনেই চালো আৰু চাই পেলাই গুচি আহিলোঁ। অকলে গৈছিলোঁ তেতিয়া। তাৰপিছত তেনেকৈ কথা পতা হ'ল আৰু হোৱাৰ পিছত মানে তেনেকৈ চলি আছিলে ৰিলেশ্যনটো আমাৰ। তাৰপিছত তেওঁলোকৰ ঘৰতো গম পালে, তাৰপিছত আমাৰ ঘৰতো গম পালে। দুই ঘৰ এনেই কথা চথা পাতে আৰু তাইও ছোৱালীগৰাকীও মাৰ লগত কথা পাতে আমাৰ। তাৰপিছত ময়ো এদিন গৈছোঁ তেওঁলোকৰ ঘৰলৈ। প্ৰথমবাৰ যাওঁতে মই অকলে গৈছিলোঁ। প্ৰথমবাৰ যাওঁতে অকলে গ'লোঁ। তেওঁলোকৰ ঘৰত কোনো নাছিলে, তেতিয়া মাক আছিলে। মাকৰ লগত কথা চথা পাতিলোঁ, ভালেই পালে মাহঁতে, ময়ো ভাল পালোঁ আৰু। ভাল পাই আহিলোঁ। আহি পেলাই মানে তেনেকৈ কথা চথা পতা হৈছে আৰু আমাৰ। তাৰপিছত এনেকৈ লগ চগ কৰা হৈ থাকে মাজে সময়ে। লগ চগ কৰি কথা চথা পাতি মেলি আপোনালোকে লগ চগ কৰে আৰু লগ চগ কৰোঁ আৰু। তাৰপিছত মানে ডেটিং হোৱা মেলাৰ পিছত আপোনালোকে তাৰপিছত কিবা বিবাহৰ কাৰণে আগবাঢ়িছিলে নে কি? তেনেকুৱা কিবা আছে নেকি? বিবাহৰ কাৰণে মানে ছোৱালীগৰাকী ইমান বয়স হোৱা নাছিলে, আৰু ময়ো ইমান উপযুক্ত বয়স হোৱা নাই মানে বিয়া পাতিব পৰা। ঘৰৰ মোৰ একমাত্ৰ ল'ৰাই হয়। ঘৰখনৰ সকলোৰে আশা থাকে ল'ৰাজনৰ কাৰণে। তাৰপিছত মোৰ ইমান মানে ভাল পাই আছোঁ যে মই কৈছোঁ যে কেইবছৰমান ৰ'ব লাগিব, মই অকণমান হেৰি হৈ লওঁ, ল'ৰাটো অলপ মেচিয়ৰ হৈ লওঁ বুলি কৈছিলে আপুনি চাগে। তাৰপিছত তেনেকৈ হেৰি হৈ আছিলে, তাৰপিছত কথা চথা পতা মানে হৈ আছে। তাৰপিছত এদিন মানে ঘপককে মানে মোক ক'লে আৰু বিয়া পাত আমুক মানে ক'লে। মই কৈছোঁ যে মই এতিয়া ইমান হেৰি হোৱা নাই, মই এতিয়া বিয়া পাতিব নোৱাৰোঁ। মানে বিয়া পাতিবলৈ আপুনি কিহৰ কাৰণে অসুবিধা পাইছিলে? যদি মানে ধৰি লওক আপোনাৰতো 18+ হৈছিলে চাগে তেতিয়া? 18+ হৈছিলে। আপুনি কি মানে কিবা ঘৰৰ কিবা মেটাৰক লৈ পানি কিবা প্ৰব্লেমৰ কাৰণে আপুনি ক'লে যে মই অলপ লাহেকে বিয়া পাতিম, এতিয়া হয়তো নোৱাৰিব পাৰোঁ? তেনেকুৱা কিছুমান চিটুৱেশ্যন আহিছিল নেকি আপোনালোকৰ? চিটুৱেশ্যন মানে ঘৰ দুৱাৰ এতিয়া আমি বহুত সাধাৰণ ঘৰ লোৱা হয়। আমাৰ ঘৰ দুৱাৰ মানে ভাবিছোঁ ঘৰ দুৱাৰ বনাই ভালকে অকণমান দুবছৰমান মই এনজয় কৰি লওঁ। আমাৰতো এতিয়া এনজয় মানে ধৰি লওক আপুনি মানে কেনেকুৱা ধৰণৰ কথা মানে এনজয় কথা ক'লে? কেনেকুৱা মানে অকণমান লগৰ ল'ৰাৰ লগত অকণমান মানে ডাঙৰ হৈ মানে অকণমান বুজা শক্তিটো আহিল। ঘপককেতো বিয়া পতাটো ইমান সহজ নহয় ন। এটা দায়িত্ব আহি পায় বিয়া পতাৰ পিছত। তাৰপিছত মই ক'লো আৰু ইমান পতককেতো ইমান মানে আমাৰ দাদাহঁতো আছে বিয়া পাতিবলৈ, অকল মই মানে বৰ্তা ঘৰ দুজন ল'ৰা আছে বিয়া পাতিবলৈ। তাৰপিছত মোৰ এটাই ল'ৰা, মই আমাৰ ঘৰ, সেইটো কাৰণে দিগদাৰ হয় আৰু। তাৰপিছত তেওঁলোকৰ ঘৰৰ পৰা মানে তেওঁলোকৰ ঘৰৰ পৰা দিয়া নাই, তাই ছোৱালীগৰাকীয়ে মোক কৈছিলে মোক লৈ বিয়া পাত সোনকালে আমুক তামুক। আপোনালোকৰ কিমান দিনৰ ৰিলেশ্যন আছিলে? আমাৰ ৰিলেশ্যনটো 2 বছৰ হ'ব। মিনিমাম আপোনালোকে 2 বছৰ মানে ভাল পাই আছিলে? 2 বছৰ ভাল পাই আছোঁ। তেখেতৰ মাজতে আকৌ বেলেগৰ লগত এফআইআৰ হ'ল আৰু। আচ্ছা, মানে সেইটো কেনেকুৱা কথা? মানে ধৰি লওক আপোনাক ভাল পাই আছিলে, আপোনাক ভাল পাই ৰখা অৱস্থাত আকৌ বেলেগ সেইজন থাৰ্ড পাৰ্টি পাৰ্চনজন কেনেকে আহিবলৈ পালে? কেনেকে আহিলে মই গম নাপাওঁ তেতিয়া। তেখেতে মানে মোৰ লগতো কথা পাতি থাকে, তেখেতৰ লগতো কথা পাতি থাকে যে মই গম নাপাওঁ। মানে মই তেখেতক ভাল পাওঁ। তেখেতে আকৌ বেলেগত কাৰোবাক ভাল পায় মই নাজানো। মানে ট্ৰাষ্ট কৰে কাৰণে ইমান আপুনি ডাউট নকৰে যে বেলেগৰ লগত হয়তো কথা চথা নাপাতিবও পাৰে, ভাল পায়। মই ইমান হেৰি মানে নকওঁ। ভাল পোৱাৰ ক্ষেত্ৰতো সেইটো আহে আৰু মানে বিশ্বাসটো থাকিব লাগিব। বিশ্বাসটো ভাল পোৱাৰ ক্ষেত্ৰত বিশ্বাসটো মানুহৰ থাকিব লাগিব, হয়, থাকিব লাগে বিশ্বাসটো। মই তাৰপিছত তেখেতৰ বিয়া হেৰি কৰাৰ পিছতে মানে তেখেত বেলেগ ল'ৰা এজনৰ লগত মানে হেৰি হৈ আছে আৰু। মই এদিন ফোন কৰিছোঁ, ফোনটো তেখেতে ৰিচিভ কৰা নাই। তাৰপিছত মই ক'লো মানে হেৰি এইটো কি কয়, ফোনটো কেলে ৰিচিভ কৰা নাই? তাৰপিছত এনেই ফোনটো বোলে হেৰি এইটো কি কয় চাইলেণ্ট হৈ আছে আমুক তামুক তেনেকৈ কয়। মানে মিছা কিছুমান আপোনাক প্ৰবঞ্চনা দিয়ে আৰু। প্ৰবঞ্চনা দিয়ে। আপোনাক মানে লুকুৱাই ৰাখে।
লুকুৱাই ৰাখে লুকুৱাই ৰাখে, তাৰপিছত হয়, হয়। মানে আগত মানে প্ৰথমতে যিমান মানে কথা চথা পতা হৈছিলে নাই হয়, মানে হয়। সিমান কথা পতা ক্ৰমান্বয়ে মানে সেইবিলাক মানে অকমান থাৰ্ড পাৰ্চন সোমোৱাৰ পিছত মানে আপোনালোকৰ ৰিলেশ্যনশ্বিপটো অকণ মানে বেয়া পৰিস্থিতিলৈ গৈ আছে মানে অ, লাহে বেয়া। লাহে 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 মানে আপোনাক কথা কিছুমান লুকুৱাই বেলেগৰ লগত কথা পাতে, আপুনি আপোনাক কয় কিবা যে মই এনেই কিবা হৈ আছিলে মোবাইলটো কিবা কিবি আমুক তামুক বুলি কৈ আপোনাক থৈ দিয়ে তেনেকে। থৈ দিয়ে হয়, থৈ দিয়ে মানে প্ৰথমে মই বহুত বিশ্বাস দেই হয়, হয়। মানে তাইও মানে তেওঁ মোক কয় উম, মানে মোক যদি কয় আমুকলৈ নাযাবি মই কওঁ যে আমুকলৈ নাযাবি নে তুমিও যোৱা ময়ো যাওঁ অ, হয় নাই অ। আমাৰ মানে মানে কিছুমান মানে কিবা ক'ৰবাত মানে এনেকে অকণ ওলাই মেলি যোৱা ক্ষেত্ৰত আপোনাক ওলাই কয় মেলি মানে কয় আৰু কয় তাৰপিছত মানে ময়ো কেতিয়াবা হেৰি কৰোঁ আৰু এনেকে চলি আছিলে ৰিলেশ্যনটো ধুনীয়াকে চলি আছিলে হয় হয় তাৰপিছত মানে থাৰ্ড পাৰ্চন সোমাই যোৱাৰ পিছত মানে মেছেজো কম আহিব ল'লে হয় হয় আপোনাৰ যে ৰিপ্লাই যদি দিওঁ মানে ফোন তাই যদি মেছেজ কৰে মই যদি মেছেজ কৰোঁ তেখেতৰ হয়। ৰিপ্লাই মানে 2 ঘণ্টা 1.5 ঘণ্টা মূৰত ৰিপ্লাই আহে বহুত দেৰি মূৰত আহে মানে বহুত দেৰি আপোনাক মূৰত মানে ইগনোৰ কৰিবলৈ ল'লে আৰু মোক ইগনোৰ কৰিব ল'লে হয় হয় তাৰপিছত তেনেকে কোৱা দেখি পেলাই এদিন মানে মই ফোন কৰিছো দেই ফোনত তেখেত বিজি হৈ আছে তাৰপিছত মানে মোক এদিন ক'লে যে মই হেৰি এইটো কি বুলি কয় মই হেৰি মোলৈ বোলে ইমান ফোন কৰি নাথাকিবি বুলি ক'লে আপোনাক ক'লে মোক ক'লে তাৰপিছত মই বোলো কেলে বোলে এনেই বোলে ফোন কৰি নাথাকিবি তুমি ক'লে সেইটো গ'ল মানে আপোনালোকৰ মাজত কিবা কাজিয়া হৈছিলে নে নাই নে নাই এনেই জাষ্ট মানে জাষ্ট মোলৈ আমাৰ একো কাজিয়া একো নাই ফোন কৰিলে কেলে বোলে নাই এনেই ফোন নকৰিবি তাৰপিছত 2 দিনমান গ'ল তাৰপিছত মই আকৌ ফোন কৰিলো বোলে মোক নিবি নে নিনিয় যদি নিনিয় মই বেলেগ লৈ আহিছে বেলেগ ল'ৰালৈ গুচি যাম তেনেকে ক'লে তাৰপিছত মই বোলো বোলো 2 দিনমানতো ধৈৰ্য ধৰ মই বিয়াটো মানে মানে বুজাবুজিত আহো আমি বুজাবুজি হওঁ আমি হয় তাৰপিছত তেখেতে মানে ইমান হেৰি কৰা নাই মানে মানে আনি বিয়া পাতিব লাগে মানে মানে আপোনাক আনিবলৈকে কৈছে ফ'ৰ্চ কৰিছে মানে যে মোক সোনকালে লৈ যোৱা লৈ যাওঁ তেতিয়া মানে থাৰ্ড পাৰ্চন অলৰেডি মানে পাৰ্চন যিজন আপোনাক ভাল পাই থকা অৱস্থাত তেখেতে যিটো ল'ৰাক ভাল পাইছিলে সেই ভাল পাই থকা অৱস্থাতে আপোনাক কৈছে যে মানে মোক লৈ যোৱা বুলি কৈছে মোক লৈ যাম বুলি কৈছে তাৰপিছত তোমালোকে ফোন কৰিছো তাৰ মানে তেখেত ক'ৰবাত মানে পঢ়িবলৈ যাওঁ নে কি বুলি কৈ পেলাই গৈছে মানে কিবা জেগাকণৰ কথা কৈছিলে জেগাকণ এতিয়া বৰ মনত নাই মানে যাওঁ বুলি ক'লে তাৰপিছত মানে তাৰ পৰা আকৌ ফোন কৰিছে মই বোলে আমুক ল'ৰাজনলৈ বোলে পলাই আহিলো সেই বুলি কৈ দিছে সেই বুলি কৈছে মানে তেখেত মানে পলাই যোৱা নাই তেতিয়া তেখেতে মোক এনেই কৈছে আপোনাক এনেই ক'লে মোক এনেই ক'লে তাৰপিছত মই তেখেতৰ লগৰ এজনীলৈ ফোন কৰিলো লগৰজনীলৈ ফোন কৰিলো লগৰজনী কৈছে হয় বোলে তেখেত বোলে পলাই গ'ল বোলে তেওঁলোকে কৈছে মই বোলো পলাই গ'ল মোৰ লগতে কথা পাতি আছিলে ইমান পটককে পলাই যাব নোৱাৰে নাই নাই বোলে পলাই গ'ল বোলে তাৰপিছত মই বোলো পলাই গ'ল মানে মোক ঘৰলৈ ফোন কৰিছো ৰ'বা ঘৰলৈ এনেকে ফোন কৰিছো মানে আপুনি আপোনাৰ নিজৰ ঘৰলৈ ফোন কৰিলে নে নাই নাই ছোৱালীজনীৰ ঘৰলৈ ফোন কৰিছো মানে ছোৱালীজনী নিজৰ ঘৰ নহয় মানে তাৰপিছত দাদায়েকৰ ঘৰ নে কাৰ ঘৰ নবৌৱেকৰ নামতে আছিলে মই তেতিয়া ফোন কৰিছো তেওঁলোকে মানে ফোনটো ৰিচিভ কৰা নাই তেতিয়া ৰিচিভ কৰা মই বোলো চাগে গ'ল তেতিয়া বেয়াও লাগিছে মনটো লগৰজনীলৈ আকৌ ফোন কৰিলো লগৰজনে ক'লে হয় বোলে গ'ল বোলে তুমি বোলে ইমান বোলে মন চন মাৰি নাথাকিবা বোলে যোৱা বস্তু গুচি গ'ল মই বোলো ভাল পাই আছো ন ভাল পাই থকা অৱস্থাত মানে মন চন কোনোবাই যদি আপোনাক কয় যে মন চন মাৰি থাকে বুলি সেইটোতো সহ্য নহয় ন সেইটো সহ্য নহয় অলৰেডি আপুনি মানে বহুত হাৰ্ডলি ভাল পাইছে তেখেতক মানে সঁচাৰ্থ মানে অন্তৰ দি ভাল পাইছো কাৰণে নিস্বাৰ্থভাৱে ভাল পাইছিলে মানে তেখেতক নিস্বাৰ্থ মানে একো মানে হেৰি নাই মানে ভাল পাইছো আৰু বিয়াত সিটোকে পাতিম আৰু মানে সেইটোৱে মানে আৰু ঘৰৰ লগতো মানে কথা চথা পতা হয় নাই মোক মানে পলাই গ'ল কেনেকুৱা লাগে চবে মানে আগতে মানে এইবোৰ ফটো দি থকা হয় চবে চাই মেলে আৰু তাৰপিছত মানে আপুনি তেখেতৰ লগত ৰিলেশ্যন থকা অৱস্থাত আপোনাৰ মানে ফ্ৰেণ্ড চাৰ্কুল বা ঘৰৰ মানুহখিনিয়ে ফটো চটো খিনি আপোনাৰ পায় ফটোজটো পায় তাৰপিছত গুচি গ'লে তাৰপিছত চবে ফটো তাৰপিছত সেইটো গ'ল তেখেতটো যোৱা নাই তেতিয়া তেখেত যোৱা নাই তাৰপিছত আকৌ মোলে মানে মই ফোন কৰিছো দেই তাৰপিছত সেইদিনাখনেই ফোন কৰিছে নে আপুনি না পিছত কৈছে 2 দিনমানৰ পিছত ফোন কৰিছে আকৌ মানে আপুনি কন্টেক্ট কৰিছে তেখেতক কন্টেক্ট কৰিছো তেখেতে মোৰ নাম্বাৰটো ব্লক কৰি থৈছে তেতিয়া অলৰেডি আপোনাকতো ক'লে মই গুচি আহিলো বুলি ক'লে আপোনাক মানে কন্টেক্ট কৰিবলৈ কৈছে নে মোক নকৰিবি কন্টেক্ট আৰু মোক কন্টেক্ট তাইক মানে কন্টেক্ট কৰিবলৈ হাক দিছে তথাপি মানে মোৰ ইমান সহ্য হোৱা নাইতো আকৌ মানে আপুনিও মানে ভাবি আছে ন যে কি হ'ল কথাটো কাহিনীটো ভালকে আমি একচুৱেলি ঘপককে হৈ যোৱা কথা কথা পাতি থকা অৱস্থাতে আপোনাক কৈ দিলে যে মই বেলেগলৈ বিয়া হৈ গুচি আহিলো এনেকেতো অলপ কিবা এটা মানে প্ৰব্লেমত পৰি যায় তাৰপিছত তেখেতে মানে মোক ইগনোৰ কৰিবলৈ ল'লে নাই তাৰপিছত নাম্বাৰ ব্লক কৰি দিলে তাৰপিছত এদিন হঠাৎ মানে এনেকে বিয়া হৈ যোৱা মানে ফটো এখন পালো মই ফটো এখন ষ্টেটাছ পালো তাৰপিছত সেইটো কিমান দিনৰ পিছত আপুনি ষ্টেটাছটো পালে আপোনাৰ
এমাহ মানে পিছতে এমাহৰ পিছত এমাহ মানে পিছতে পাইছো আপুনি যে ক'লে যে মই দুদিনমানৰ পিছতে আপোনাক কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছোঁ, তেতিয়া আপোনাক কণ্টেক্ট কৰিব নোৱাৰে, আপুনি কণ্টেক্ট কৰিব নোৱাৰিলে নেকি? কণ্টেক্ট কৰিব নাম্বাৰটো ব্লক কৰি থৈছিলে তেখেতে মোৰ ভাগত। তাৰপিছত ফটো এখন উলিয়াই তেখেতে নাম্বাৰটো আনব্লক কৰিলে, তেতিয়া ব্লক খুলিলে মানে তেতিয়া তেখেতে মানে মই পাকে মানে ষ্টেটাছ লগাইছে আৰু দেই, বিয়া হৈ গ'ল, বিয়া হৈ যোৱা ফটোখন তেখেতে লগোৱা নাছিলে প্ৰথমতে, তেখেতে লগৰজনীয়ে লগাইছিলে, লগৰজনী লগাইছিলে, লগৰজনী হোৱা নাম্বাৰটো আছিলে, তেখেতে ষ্টেটাছ লগাইছে। তাৰপিছত মই মানে লগৰজন আৰু মই গৈছিলো, মানে মোৰ তেতিয়া চকু অকণ হেৰি হৈছিলে, চকু মানে আপোনাৰ কি মানে চকুৰ অকণ প্ৰব্লেম হৈ আছিলে, বসন্ত ওলাইছিলে। মানে মই গৈছো, গৈ পেলাই এনেকে আহিছো, ফাৰ্মাচীৰ পৰা আহিলো, মানে হস্পিটেলৰ পৰা আহিলো, আহি পেলাই মই হেৰিয়াত সোমালো, এইটো কি কয় হোটেলখনে চাহ খাবলৈ সোমালো। চাহ খাবলৈ সোমালে ফটোখন মানে হঠাৎ পাই গলো, মই বোলো এনেকে পলাই গ'ল, মানে এই বোলো পলাই গ'ল, মানে বিয়া হৈ গ'ল নিচাখন এনেকে দেখুৱাইছো ষ্টেটাছটা। মানে আপোনাক কোনে দেখুৱালে ষ্টেটাছটো? লগৰে দেখুৱাইছে? নহয় নহয়, মানে মই পাইছো মোবাইলত, আপুনি পালে? মই পাইছো, মই লগৰজনক দেখুৱাইছো, মানে আপুনি দেখুৱাই আছে লগৰজনক দেখুৱাইছো চাহ খাই থকা অৱস্থাত? চাহ খোৱা অৱস্থাত মানে মই দেখুৱাইছো, বোলো হেৰি এইবোৰ বিয়া হৈ গ'ল নিচাখন। দেখোন বোলে বিয়া হৈ গ'ল, দেখোন বিয়া হোৱা ফটো এইখনে। তাৰপিছত মই লগৰজনীক আকৌ মেছেজ কৰিছো দেই, বোলে এখেত বোলে বিয়া হৈ গ'ল নি? বোলে বোলে হেৰি এইটো কি কয় আজি বোলে হ'ল বোলে কেইদিনমান বিয়া হৈছে। মই তাৰপিছত বোলো কোনে বিয়া হৈ গ'ল? তেখেতে কৈছে বোলে নাজানো বোলে কোনে হৈ গ'ল বিয়া। তাৰপিছত তেতিয়া মোৰ মানে হেৰি নাই, কণ্টেক্ট নাই আৰু। পিছত আকৌ মানে মেছেজ কৰিলো বোলো, তেখেতে মানে নাম্বাৰ মোৰ ব্লক কৰিলে দেই, তেখেতে মই আনব্লক কৰিলে। তাৰপিছত মই মেছেজ কৰিছো বোলো বিয়া হৈ মানে বিয়া কেতিয়া হ'ল? বোলে বোলে মই বিয়া হৈ আহিলো, তোক বোলে নিবলৈ কৈছিলো, তেতিয়াই বোলে মোক লৈ নগলি, মই বোলে সেইফালে গুচি আহিলো। আপোনাকতো ধৰি লোৱা আপোনাক এনেকে মানে যেতিয়া নিবলৈ আপোনাক কয়, তেতিয়া চিৰিয়াছলি হিচাপে কয় নে আপোনাক নিবলৈ, নে এনেকে মানে ধৰি লোৱা এনেই জাষ্ট নৰ্মেলকে আপোনাক কৈ থৈ দিয়ে যে মোক লৈ যা বুলি? তেখেতে হয়তো কিবা প্ৰব্লেমত পৰি মানে আপোনাক নিবলৈ কৈছিলে নে এনেই নিবলৈ কৈছিলে? তেখেতে কোৱা মানে তেখেতৰ মানে মাক মানে দেউতাকে মানে তেখেতলোকৰ ঘৰৰ অৱস্থা পাতি ইমান মানে যথেষ্ট ভাল নহয়, আমাৰ বিলাকৰ ঘৰ লিখে সাধাৰণ। মানে কয় আৰু দেউতাই এনেকে হেৰি হৈছে, মোৰ বৰ দিগদাৰ হয়, থাকিবলৈ মেলিবলৈ মোক লৈ যা বুলি কয়। তাৰপিছত মই বোলো বোলে 3জনী ছোৱালী আমাৰ বুলি কয়, আৰু 3জনী ছোৱালী এতিয়া দিগদাৰ হয়, মোক লৈ যা পাৰিলে তো সোনকালে। তাৰপিছত মই বোলো মই এতিয়া হঠাৎ মই লৈ আহিব নোৱাৰো, ঘপককেতো লৈ আহিব ঘপককে লৈ আহিব নোৱাৰি, তেনেকে মানে মোক লৈ আহিবলৈ কয়, মানে তেনেকে চলি আছিলে আৰু। তেনেকে মানে সেই কথাটো কৈ থকা আপোনাক একচুৱেলি মানে কেইবাদিনো হ'ল, আপোনাক কৈ থাকিলে কাৰণে আপুনি মানে ধৰি লোৱা আপুনি ভাবিলে যে নাই ভালতো তাই মোকতো তাই ভাল পায়ে অলৰেডি, মোৰ বাহিৰতো বেলেগলৈ কাউলৈ নাযায়, তাই জাষ্ট কৈছে মই অকমান দিন ৰখাই দিওঁ তেনেকে, যে চাপ'জ থাকক কেইদিনমান, চিটুৱেশ্যনটো ভাল হওক, আপুনি অকমান এষ্টাব্লিছ হওক, তাৰপিছত মানে আপুনি বিয়াখন পাতিম বুলি তাইৰ লগত ভাবিছিলে। কিন্তু তাই অলৰেডি মানে এইটোৱে হৈ আছিলে প্ৰব্লেমটো, ঘৰৰ অসুবিধাৰ কাৰণে তাই মানে থাৰ্ড পাৰ্চনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে, আকৌ মানে অপশ্যন বিচাৰিলে যে মই হয়তো মানে ধৰি লোৱা ই যদি নিনিয়ে মই বেলেগলৈ গুচি যাম। সেইটো কাৰণে চাগে মোৰ মতে মে বি গুচি গ'ল চাগে। সেইটো নাজানি, তেখেতৰ চাগে হেৰি ইজনৰ লগত চাগে অকণ হেৰি আছিলে সম্ভৱ মোৰ মতে, মানে আপোনাক ভাল পাই থকা অৱস্থাত তেখেতৰ লগতো চাগে চিৰিয়াছ হৈ গ'ল, মানে হয়তো মোক ইনো মানে হেৰি কৰিব পাৰে, মই নাজানো, মানে ভাল পোৱা কি হয় ভাল মানে আপুনি কি ভাবে যে মানে আপোনাক ভাল পাই থকা অৱস্থাত আপুনি এতিয়া আমাক কোৱা মতে আমি ভাবিছো যে আপুনি তেখেতক বহুত ভাল পাইছিলে, হাৰ্ডলি ভাল পাইছিলে, কিন্তু আপুনি এই কথাটো আপুনি কেটচ কৰিব নোৱাৰিলে নে দুবছৰে যে মানে ধৰি লোৱা মানে মোক তাই কিমান ভাল পায়? এনেকুৱাটোতো কেতিয়াও হ'ব নোৱাৰে যে হাৰ্ডলি ইজনে সিজনক যদি ভাল পায় তেতিয়াহ'লে ঘপককে এৰি থৈ পিনি বেলেগ এজনৰ লগত মানে হয়তো মে বি আহিবও পাৰে, আহি যায় কিছুমান কণ্ডিশ্যনত, কিন্তু মানে ঘপককে যে আপোনাক এৰি থৈ তেখেতে গুচি যাবলগীয়া হ'ল, সেইটো মানে আপুনি ধৰিব নোৱাৰিলে। আৰু এনেকুৱা এটা চিটুৱেশ্যন এটা কিয় হ'ল যে ধৰি লোৱা আপুনি তাইক আনিম বুলি ক'লে যে অকমান ঠিক হওক, তাৰপিছত আমি বিয়াখন পাতিম, কিন্তু তাৰপিছত আপোনাক ভাল পায় বহুত হাৰ্ডলি, তাৰপিছতো আকৌ বেলেগ এটাকো মানে বহুত চিৰিয়াছকে ভাল পায়, আকৌ তেখেতক নিবৰ কাৰণে ফ'ৰ্চ কৰিলে। আপুনি সেই কথাখিনি ধৰিব নোৱাৰিলে আচলতে। মই আচলতে মানে ইমানবোৰ যাক ভাল পাই যায় ন, মইতো একদম পুৰা হেৰিকে ভাল পাইছো, মই যিমান ভাল পাওঁ মোকো চাগে সিমান ভাল পায়, মই সেইটো ইমান মানে কথা ভবা নহলে। এনেই কেতিয়াবা কিবা বিজি থাকিব পাৰে, বিজি থাকিলে ফোনটো ৰিচিভ নকৰিব পাৰে, কেতিয়াবা কওঁ এনেকে বিজি আছিলো, আমুকে ফোন কৰিছিলে, আমুকৰ লগত বিজি আছিলো তেনে বুলি কয়। মানে মই তেতিয়া কথা নাই, কাম কথা মই কওঁ কামৰ অকণ ডিষ্টাৰ্ব হয়, কাম কৰি থকা অৱস্থা মানে মোক এনেকে ফোন নকৰিবি, দিনত ফোন নকৰিবি, ৰাতি যিমান কথা বতৰা পাতিব পাৰি, দিনত হয়তো টাইম এটা দি থওঁ, মানে 1-2 মান বজাৰ ভিতৰত আৰু ফোনৰ কথা পাতো আৰু সেইকণ সময়ত চাগে ধৰি আপুনি যেতিয়া কামত ব্যস্ত থাকে, তেখেতে চাগে সেইকণ সময়ত নিজকে অকলশৰীয়া অনুভৱ কৰিলে চাগে, তাৰপিছত থাৰ্ড পাৰ্টিৰ লগত টাৰ্মছত আহি গ'ল চাগে। সেইটো সেনেকুৱা হ'ব পাৰে, সেইটো হ'ব কিন্তু পাৰে। তেখেতে এইটো ভাবিব লাগিছিলে যে
হয় তেখেতে কাম কৰি থকা অৱস্থাত তেখেতক ইমান ডিষ্টাৰ্ব নিদিওঁ, সেইকণ সময় ভাবিব লাগিছিলে। লাগিছিলে, হয় বাৰু, সেইটো হয় বাৰু। ভাল পোৱাজনেহে বুজি পায় কিমান পোৱাজনে কাৰোবাক বুজি ভাল পায়। পাব পাৰি ন। তেখেতে চাগে ইমান মোক ভাল পোৱা নাছিলে, হয়, বেলেগৰ লগত হেৰি হ'ল, ৰিলেশ্যনত আহি গ'ল চাগে। মইতো আজিও ৰিলেশ্যনত অহা নাই। গম পাইছো। এতিয়া মানে আপোনাৰ বৰ্তমান এতিয়া গাৰ্লফ্ৰেণ্ড নাই? মোৰ বৰ্তমান গাৰ্লফ্ৰেণ্ড নাই। তেখেত বিয়া হোৱা কিমান দিন হ'ল? তেখেত বিয়া হোৱা আজি এবছৰ মানেই হ'ল। এবছৰ মানে হ'ল। তাৰপিছত আপুনি যেতিয়া আপুনি লগৰজনক দেখুৱালে চাহ খাই থকা অৱস্থাত যে এখেত বিয়া হ'ল নেকি, চাচোন, তেতিয়া তাৰপিছত আপোনালোকৰ কাহিনীটো কওকচোন। তাৰপিছত কাহিনী মানে যিমানে যি নহওক, যাক মানে ভাল পোৱা যায় নাই, মানে মোৰ এনেকুৱা লাগিছে নে একদম আকাশখন খহি মূৰৰ ওপৰত পোৱা লিখীয়া, এনেকুৱা সেইটো থাকে নাই, তেনেকুৱা লিখীয়া লাগিছে। মানে মোক ক'ত যাওঁ কি কয়, মানে মই লগৰবোৰ আছে নাই, তখন মানে চকু পানীও ওলাই গৈছে, মানে কান্দিবও নোৱাৰো। এতিয়া বেয়াও লাগিছে, বেয়াও লাগে, কান্দিবও নোৱাৰো। প্ৰকাশ কৰি ল'ৰা মানুহ যে ল'ৰা মানুহ বিলাকে পতককে প্ৰকাশ কৰি দেখুৱাবও নোৱাৰে যে কি হৈছে মোৰ লগত। দেখুৱাবও নাই। তাৰপিছত মানে একো মানে কৰিব পৰা নাই আৰু মই। তাৰপিছত ঘৰলৈ গৈছো, মই ঘৰলৈ গৈ পেলাই মায়ে কৈছিলে কি হ'ল আজি ইমান মনটো মাৰি আছ, মই বোলে নাই একো হোৱা নাই, তেনেকৈ মই শুই আছো আৰু। গতিকে মায়ে ৰাতি ভাত খাবলৈ মাতিছে, মই ভাতটো খোৱা নাই, মানে আপোনাৰ 3-4 দিনৰ ভাত নাই খোৱা বাৰু। ভাত নাই খোৱা, মায়ে সুধে আৰু কি হ'ল, মানে আপুনি 3-4 দিন লঘোণ দি দিছে আৰু। মানে যিয়ে নহওক দিয়কচোন, মানে ভাল পোৱাজনে বুজি পায় ন, কিমান ভাল পালে মানে আপোনাৰ হেৰি কৰিব পাৰি। মানে ইমানখিনি আপুনি মানে মানসিকভাৱে ভাগি পৰিছে আৰু, একদম ভাগি পৰিছে। মানে ইমান মানে সেই মানে বহুত ভাগি পৰিছো আৰু, মানে কাক কম, কোনে বুজিব, বুজিবলৈতো কোনো নাই। হয়, কোনে বুজিব, মানে তেনেকে সেই হৈ আৰু লাহে লাহে। তাৰপিছত লাহে লাহে আপোনাক পিছত কণ্টেক্ট কৰিবলৈ চেষ্টা কৰিছিল নে কিবা? নাই, তেখেতে মোক কণ্টেক্ট কৰা নাই, মই তেখেতক কণ্টেক্ট কৰা নাই। মানে যোৱা বস্তু গুচি গ'ল, সেই কথাৰ লগত ইমান লাগি থাকি একো লাভ নাই ন। তেখেতে যেতিয়া মোক ভাল নাপালে, আৰু তেখেতৰ পিছত মই লাগি দিলে একো লাভ নাই। এতিয়া লাভ নাই, সেইটো হয় বাৰু। এতিয়া আপুনি আমাৰ অডিয়েন্সক আপুনি কি ক'ব বিচাৰে, মানে ভাল পোৱা বস্তুটো কেনেকুৱা ধৰণৰ হয়, বা ভাল পালে কেনেকে মানুহে ৰিলেশ্যনত থাকিব লাগে, বুজাবুজি থাকিব লাগে নে ৰিলেশ্যনত? হয়, ৰিলেশ্যনত দুইজনেও বুজাবুজি থাকিব লাগিব। আজি মই সময় দিব পৰা নাই, মানে তেখেতে বুজি পাব লাগিব যে সময় দিব কেলে পৰা নাই, কিবা এটা কাৰণতহে সময় দিব পৰা নাই, সেইটো বুজি পাব লাগিব। হয়, ৰাতি ফোন মেছেজ কৰে, সেইটো তেতিয়া কথা পাতিম, এইকণ সময় ৰৈ দিওঁ, তেনেকেতো থাকিব পাৰি ৰিলেশ্যনশ্বিপটো। সেইটো হয় বাৰু। ৰিলেশ্যনটো ঠিক তেনেকুৱা এটা মানে পৰিস্থিতি, যেতিয়া নহয় একচুৱেলি মই ক'বলৈ গ'লে ৰিলেশ্যনটো বুজাবুজি চলি থাকে যেতিয়ালৈকে থাৰ্ড পাৰ্চন নোসোমায়। থাৰ্ড পাৰ্চন আহিলে আপোনাৰ মেবি তেতিয়াও আপোনাৰ ৰিলেশ্যনটো চলি থাকিলে, কিন্তু যেতিয়া থাৰ্ড পাৰ্চন এজন আহিলে আপোনাৰ মানে তেখেতৰ লাইফলৈ, তেতিয়া আপোনালোকৰ মানে ৰিলেশ্যনটো বেয়া হ'বলৈ আৰম্ভ কৰি দিলে। তেখেতেও বুজি পাব লাগিছিলে, মানে এজন ল'ৰাই কিমান এজনী ছোৱালীক ভাল পাব পাৰে, বা এজনী ছোৱালীয়ে এজন ল'ৰাক কিমান ভাল পাব পাৰে, তেখেতেও বুজি পাব লাগিছিলে। আচলতে তেখেতে চাগে ইমান ভাল পোৱাই সম্ভৱ নাছিলে মোৰ মতে, তেখেতে চাগে দেখুৱাবৰ কাৰণে ভাল পায়। তেখেতে চাগে এনেকুৱা হৈছিলে, তেখেতে চাগে ভাল মানুহজন চাগে তেখেতৰ জীৱনত মই হ'ব নোৱাৰিলো, সেইটো হ'ব পাৰে। সেইটো তেওঁ ভাবিব পাৰে, যে ধৰি লোৱা মই তেখেতৰ লগত মানে ৰিলেশ্যনটো ভালকে চলাব নোৱাৰিম বুলি ভাবিব পাৰে মনতে, সেইটো হ'ব পাৰে। কাৰণ আপোনাক ফৰ্চলি কৰিলে কেইবাবাৰো যে তুমি মোক বিয়া পাতা। বিয়া পতাটো ইমান এটা সহজ বুলি ভাবে জানো? মানে আপুনি বিয়া পাতিলে এজন ল'ৰাই এজন ছোৱালীয়ে মানে কেনেকুৱা হ'ব লাগে, মানে ধৰি লোৱা মই এই কথাটো কৈছো যে মানে বিয়া এতিয়া চবে চাপোজ আপোনাক ক'লে দেই যে তুমি মোক বিয়াখন পাতা, যদি আপুনি বিয়াখন পতাৰ পিছত যদি আপোনাৰ লাইফৰ পৰা তেখেত যদি ওলাই গ'লহেঁতেন, তেতিয়াতো আৰু কষ্ট পালেহেঁতেন আপুনি। সেইটো কাৰণে আমাৰ অডিয়েন্সক আমি এটা কথাই মানে ক'ব বিচাৰো, আপোনাৰ মুখেদি শুনিব বিচাৰো যে মানে বিয়া পাতিলে কি কি বস্তু অলপ চাব লাগে, ছোৱালীজনী হওক বা ল'ৰাই হওক, বা ৰিলেশ্যনত কিমান দিন থাকিব লাগে, কিমান দিন থাকিব নালাগে। মানে ছোৱালীজনীয়ে আপোনাক কিমান ভাল পায়, সেইটো প্ৰথমে চাব লাগিব। প্ৰথমতে মানে তেখেতে আপোনাৰ লগত, আপুনিতো তেখেতৰ লগত গোটেই জীৱনটো থাকিব লাগিব, গোটেই জীৱনৰ কাৰণে থকা মানে বস্তুটো কেনেকুৱা হয় চব চাই মেলি মানে ভাল পাব লাগে। আৰু ভাল পোৱা চব বিশ্বাস থাকিবই লাগিব, ভাল পোৱাৰ মাজত বিশ্বাসটো থাকিবই লাগিব। আৰু এটা কথা মই আপোনাক সুধিছো, চাপোজ আপুনি যেতিয়া ভাগি পৰিছে, তেতিয়া ধৰি লওক আপোনাৰ মনত কিবা বেয়া ভাৱ আহিছিলে নেকি, যে মই তাই নহ'লে মই জীয়াই থাকিব নোৱাৰিম, বা মই মানে আপুনিতো বহুত তেতিয়া আৱেগিক হৈ গৈছিলে, আপুনি 3 দিন কৈছে, আপুনি কৈছে 3 দিন মই ভাত খোৱা নাই, তেতিয়া আপোনাৰ মনত এনেকুৱা বেয়া ভাৱ আহিছে নেকি, যে মই ক'ৰবাত গুচি যাওঁ, বা মই মানে মই নোৱাৰিম তাই অবিহনে থাকিব?
এনেকুৱা কিবা ফিল হৈছিলে নেকি আপোনাৰ? নোৱাৰিম থাকিব মানে যাবলেতো দিগদাৰ ন, মানে এনেকুৱা লাগিছে যেন মৰি থাকো নি, লাগিছিলে লাগিছে মৰিবতো ন, মা আছে দেউতা আছে, তেনেকৈ ইমান সৰুৰে পৰা কষ্ট কৰিছে ন। এজনী ছোৱালীৰ কাৰণে, এজনী ছোৱালী মই 2 বছৰ দিনা ভাল পাইছো, কিন্তু তাতকৈ আকৌ মায়ে মোক আজি 22-23 বছৰ কিমান মৰম দি ডাঙৰ কৰিছে। ৰাইট, সেইটো পইণ্টে মই আজি মানে ক'ব বিচাৰিছো, অডিয়েন্সক মই ক'ব বিচাৰিছো যে আজিৰ যুগত মানে আমি এতিয়া দেখো হা, বহুত ক্ষেত্ৰত ল'ৰাই ছোৱালীক ভাল পায়, বহুত হাৰ্ডলি ভাল পায়, কিন্তু কিবা এটা ক্ষেত্ৰত এনেকুৱা এটা চিটুৱেশ্যন আহি যায় যিটো ধৰি লোৱা কেতিয়াবা ল'ৰাটো হেৰাই যায়, কেতিয়াবা ছোৱালীজনী হেৰাই যায়, কিন্তু ভাল পোৱা মানে যে মানে ইজনে সিজনক নাপালে যে হেৰুৱাই দিব লাগিব বা চুইচাইড কৰিব লাগিব বা তেনেকুৱা ধৰি লোৱা কিছুমান মানে বেয়া পদক্ষেপ মানে হাতত বাছি লয়, সেইবিলাক কৰিব নালাগে আপোনাৰ মানে মোৰ মতে সেইবোৰ কৰিব নালাগে। কাৰণ কি যিগৰাকী মায়ে 9 মাহ 9 দিন গৰ্ভত ৰাখি ডাঙৰ কৰিছে, মানে গৰ্ভত ৰাখিছে, আকৌ তাৰপিছত আজি 22-23 বছৰ ইমান কষ্ট কৰি পেলাই মানে খুৱাইছে পিন্ধাইছে, নিজে নাখায় নিজৰ সন্তানক খুৱায়। আৰু তেনেকুৱা স্থলত এজনী ছোৱালীৰ কাৰণে এগৰাকী ছোৱালীয়ে বা এজন ল'ৰাই আত্মহত্যা বা জিন্দগী গুচি যাওক, সেইটো বেয়া পথটো বাচিব কেতিয়াও নালাগে। এইটো একদম ৰাইট কথা কৈছে। ভাল মানে বহুতে এই কথাটো হয়তো বেয়াও ভাবিব পাৰে বা মই মানে এই কথাটো বহুতে একচেপ্ট নকৰিব পাৰে, কিন্তু মেইন কথা ক'বলৈ গ'লে এই কথাটো একদম চিৰন্তন সত্য কথা। এজনী ছোৱালী বা এটা ল'ৰাৰ কাৰণে কেতিয়াও বেয়া পদক্ষেপ কোনোৱেও যাতে ল'ব নালাগে। আমিও সেইটো কথাই কৈছো যে এই মানে আমাৰ ভিডিঅ'টোৰ পৰা যিটো আমাৰ আমি যিখিনি কথা শুনিছো তেখেতৰ মুখৰ পৰা, আমি এইটোৱে ভাবো যে মানে আজিকালি বহুত এনেকুৱা চিটুৱেশ্যন আমি পাইছো যে এটা ল'ৰাই বা এজনী ছোৱালীয়ে যেতিয়া ইজনে সিজনক নাপায়, কিবা ক্ষেত্ৰত ঘৰৰ ক্ষেত্ৰতে হওক বা কিবা ফ'ৰ্চলি বেলেগ কিবা প্ৰব্লেমৰ কাৰণে হওক, যেতিয়া মানে ইজনে সিজনৰ পৰা বিচ্ছেদ হৈ যায়, তেতিয়া মানে বেয়া পদক্ষেপ এটা লয়, যেনে চুইচাইডে হওক বা কিবা মানে কিবা কিবি বেয়া এটা পদক্ষেপ লয়। সেই পদক্ষেপটো একচুৱেলি ল'ব নালাগে। আমি সেই কথাটো আমাৰ ফালৰ পৰা আমি বহুত ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে কেতিয়াও তেনেকুৱা বেয়া পদক্ষেপ এটা নল'ব। আপোনালোকে ঘৰৰ কথা চিটুৱেশ্যন চিন্তা কৰিব, নিজৰ মা দেউতা আৰু নিজৰ মানে এইটোৱে নহয় যে ছোৱালীজনীক বা ল'ৰা এটাই ভাল পাই থকা অৱস্থাত যদি ৰিলেশ্যনটো ব্ৰেকআপ হয়, তাৰপিছত গোটেই সম্পূৰ্ণভাৱে এদায় হৈ নাযায়, হয় নাই বাৰু? নাযায়, সম্পূৰ্ণভাৱে লাইফটো এদায় হৈ নাযায়, মানে তাৰপিছতো বহুত লাইফ থাকে। আৰু সেইখিনিয়ে কথা যথেষ্ট। আৰু বাকী আপোনাৰ ফালৰ পৰা আৰু কওক। মানে যি বস্তু গুচি যায় সেই বস্তুটো আঁতৰিয়ে যাব লাগে, মানে বেয়া বস্তুটো ধৰি ৰাখি লাভ নাই ন। কিন্তু আৱৰ্জনা যেতিয়া ডাষ্টবিনতে পেলাই দিব লাগে, সেইটো কথা ভাবি মানুহে একো লাভ নাই। মানে আপুনি এইটো বুজাব বিচাৰিছে যে ধৰি লোৱা চাপোজ যদি আপুনি ৰিলেশ্যন আৰু ছোৱালীজনী আৰু আপোনাৰ মাজত এতিয়া ৰিলেশ্যনটো থকা অৱস্থাত যদি মানে ইজনে সিজনক যদি এৰি দিয়ে, চাপোজ যেতিয়া আপোনাক তেখেতে এৰি থৈ গ'ল, আপুনি সেই বস্তুটোৰ কাৰণে বা তেখেতৰ কাৰণে কান্দি কাটি বা আপুনি নিজৰ লাইফটোক স্পইল কৰি একো লাভ নাই। আপুনি সেই কথাটো কৈছে মানে সেই কথাটো সেইটোৱে মানে মে বি এই যেতিয়া এটা বস্তু ধৰি লোৱা নিজৰ লাইফ পৰা ওলাই যায়, তেতিয়াহ'লে আকৌ মানে পাষ্টৰ কথাটো চিন্তা নকৰি ফিউচাৰত যাব লাগে। গোটেই ভৱিষ্যতটোৱে পৰি আছে, হয় বাৰু, সেইটো হয় বাৰু, ঠিকেই ক'লে, ঠিক কথা কৈছে আপুনি, বা যথেষ্টখিনি মানে চিন্তা কৰিবলগীয়া কথা। তাৰপিছত আপোনাৰ লাহে লাহে আপুনি মানে মুভ অন হৈ গ'ল আৰু মুভ অন হৈ গৈছে লাহে লাহে। এতিয়া আপুনি আকৌ লগ চগ পোৱা নাই ক'তো আৰু? লগ চগ নাই পোৱা। এতিয়া আপুনি তেখেতক আমাৰ ভিডিঅ'ৰ ফালৰ পৰা আপুনি কি ক'ব বিচাৰে? যদি ভিডিঅ'টো আপোনাৰ চাই আছে, আপুনি কি ক'ব? তেখেতে যেনেকে আছে সুখত থাকক, ভালে থাকক, সেইবোৰ হৈ গ'ল। তেখেতো মোক চাগে ভাল পাই আছিলে সম্ভৱ, ময়ো ভাল পাই আছিলো, পাইও আছো, পামো বাৰু, আগলৈও পাম। আপুনি মানে এতিয়াও মানে আপোনাৰ মনত মানে তেখেতৰ কাৰণে এতিয়াও কিছুমান ভাল ফিল আছে মানে দেখিলেও ক'ৰবাত দেখা দেখিলে যাতে তেখেতে মাত বোল কৰে, ইগনোৰ নকৰে মানে মাতে, ময়ো তেখেতে দেখিলে মাতিম মানে, সেইটোৱে আছে আৰু তেখেত যেনেকে থাকে ভালকে থাকক, সুখত থাকক। আচ্ছা, বহুত ভাল কথা কৈছে। আজি ভাল লাগিলে আপুনি আমাৰ ষ্টুডিঅ'লৈ আহিলে, আমাৰ কথাখিনি ভালকে আমাক বুজাই ক'লে, আৰু বহুখিনি কথা আমি শিকিলো বা আপোনাৰ মুখে শুনিলো, ভাল লাগিলে। আৰু আপোনাৰ জীৱনটো আগবাঢ়ি যাওক। আৰু আপুনি এতিয়া ৰিলেশ্যনত নাই কাৰো লগত বৰ্তমান? এতিয়া আপুনি ৰিলেশ্যনত মানে ভবা নাই নেকি যে মই কাৰোবাৰ লগত ৰিলেশ্যনত, হয়তো আপোনাৰ এবছৰ হৈ গ'ল, আপুনি এতিয়া কোনো মানে ধৰি লোৱা ৰিলেশ্যনৰ কথা চিন্তা নাই কৰা নেকি? বৰ্তমান এতিয়া নাই কৰা ৰিলেশ্যন, এতিয়া মানে ভাবিছো
ভৱিষ্যতটো অকমান মানে অকমান গঢ়ি লওঁ গঢ়ি লওঁ তাৰপিছত মানে আপুনি আকৌ কিবা চিন্তা কৰিব তাৰপিছত এনেকুৱা নহয় যে ধৰি লোৱা তাই এৰি গ'ল কাৰণে মই বিয়া নাপাতো তেনেকুৱা কিছুমান মানে চিটুৱেশ্যন আছে নেকি আপোনাৰ লাইফত নাই তেনেকুৱা নাই তেনেকুৱা নাই ন নাই। অ যোৱা বস্তু গুচিয়ে গ'ল তেখেতে বস্তু যেতিয়া মোৰ কথা নাভাবিলে মই অ। তেখেতৰ কথা ভাবি মানে ভাবি মোৰ ৰৈ একো থাকি লাভ নাই উম। ঠিক আছে বাৰু হ'ব দিয়ক ভাল লাগিলে আপুনি আহিলে আমাৰ লাইফ মানে ষ্টুডিঅ'লৈ আহি মেলি আপোনাক ইমানখিনি কথা ক'লে ধন্যবাদ আপোনাৰ লাইফটো সুখী হওক জয় শ্ৰী মহাকাল ষ্টপ